হৈ থকা দলঙৰ কাম পৰ্যবেক্ষণ কৰিবৰ বাবে আহিছিলোঁ। দলঙৰ কাম এতিয়া প্ৰায় শেষ পৰ্যায়ত আহি পৰিছে আৰু 4 পৰা 6 মাহৰ ভিতৰত এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব আৰু আমি ইয়াক উদ্বোধন কৰিব পৰা পৰ্যায়লৈ আহি পৰিম। এনেই এখেতসকলে কয় যে জুলাই মাহৰ 30 তাৰিখৰ ভিতৰত পাৰিব, কিন্তু মই জুলাইৰ লগত আৰু 3 মাহ যোগ কৰি দিছোঁ। দুৰ্গা পূজাৰ সময়তে যেতিয়া আৰু সেই সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সময় পাওঁ তেতিয়াই কৰিম। গতিকে অক্টোবৰতো হ'ব পাৰে, নৱেম্বৰতো হ'ব পাৰে, ছেপ্টেম্বৰতো হ'ব পাৰে, কিন্তু জুলাইত এখেতসকলে কৰি দিম বুলি কৈছে। আৰু যদি জুলাইত সঁচাই হৈ যায় তেতিয়াহ'লে আগষ্টতে কৰি দিম। মানে এটা সেই পৰ্যায়ত আহিছে আৰু আমি শেষ পৰ্যায়ত আহি সোমাইছোঁ। গতিকে এতিয়া বাকী এনে আপোনালোকক মই জনাব খুজিছোঁ যে এই দলংখনেদি স্কুটাৰ, মটৰচাইকেল, গাড়ী এইবিলাক ফ্ৰী থাকিব, কিন্তু ট্ৰাক আহিলে টোল ফ্ৰী দিব লাগিব। অকল ট্ৰাকৰ কাৰণে আমি এইকাৰণে টোল ফ্ৰী ৰাখিম যাতে মহানগৰীত বহুত ট্ৰাক সোমাই পেলাই মহানগৰীৰ পৰিৱেশটো বেয়া নকৰে। সেইকাৰণে ট্ৰাকটো টোল দি ট্ৰাক সোমাব, কিন্তু গাড়ী, মটৰচাইকেল এইবিলাকত কোনো চিটি বাছতো টোল নালাগে, কিন্তু যদি নাইট ছুপাৰ টাইট ছুপাৰ আহে তেতিয়া লাগিব। মানে যিখিনি সৰ্বসাধাৰণ মানুহ অহা যোৱা কৰে তাতে টোল নালাগে, কিন্তু ট্ৰাক বা নাইট ছুপাৰ নহ'লে গুৱাহাটীখন ৰাতি বহুত ভিৰ হৈ যাব। মানুহে হাইৱে দি নগৈ চবেই এইফালে সোমাই দিব, কাৰণ আমি হাইৱেটো চলাই ৰাখিব লাগিব। গতিকে সকলোৱে ভাবিব যে এইফালে ওলাই যাওঁ, সেইকাৰণে পাণবজাৰ, ফাঁচী বজাৰ নতুন এটা যানজঁট হ'ব। সেইকাৰণে ট্ৰাক বা নাইট ছুপাৰ এইবিলাকৰ ক্ষেত্ৰত আমাৰ টোল থাকিব, কিন্তু বা আমাৰ নৰ্মেল বাছে হওক বা আমাৰ 4 চকীয়া বাহন, 2 চকীয়া বাহন এইবিলাক বিনামূলীয়া হ'ব। এতিয়ালৈকে ঠিক কৰা নাই, কিন্তু আমাৰ উদ্দেশ্যটো হ'ল তেওঁলোক যাতে নাহে। আমি বস্তুটো অহাটো বন্ধ কৰিব খুজিছোঁ। এনেই নহ'লে কি হ'ব, গোটেই গুৱাহাটীৰ মাজত যিমান হাইৱেৰ পৰা, কাৰণ গৌৰীপুৰৰ পৰা ইয়ালৈকে 6 মিনিট লাগিব, সেইটোৰ সুবিধা লৈ পেলাই গোটেই ট্ৰাক মুভমেণ্টটো ইয়ালৈকে আহি যাব। গোটেই গুৱাহাটীখন ট্ৰাকৰ এটা ভিৰ হৈ যাব। আৰু ৰাতি বোলে নহয় ৰাতি আহক, ৰাতি হ'লেও বহুত স্পীডত সোমাই আহিব, যান বাহন এক্সিডেণ্ট বাঢ়িব। সেইকাৰণে আমি ঠিক কৰিছোঁ যে ট্ৰাকটো আমি সোমাবৰ কাৰণে এটা ফিজ কৰি দিম, যাতে ফিজটো অলপ বেছিকৈ কৰি দিম যাতে তেওঁলোক আহিব নোৱাৰে। কালেকশ্যনটো উদ্দেশ্য নহয়, উদ্দেশ্যটো হ'ল যে ফিজটো যাতে নহয়। ৰিং ৰোডত এতিয়া আমাৰ ৰিং ৰোডৰ শুভ উদ্বোধন আমি আধাৰশিলা খুব কম সময়তে কৰিম। টেণ্ডাৰটো কমপ্লিট হৈ গৈছে, আজিও দিল্লীত মিটিং আছে। গতিকে মোৰ আশা কৰিছোঁ 24 ফেব্ৰুৱাৰীত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, মোৰ মনত এটা ইচ্ছা আছে যে নাৰেংগী কুৰুৱা দলংখনৰ আধাৰশিলা স্থাপন কৰা আৰু ৰিং ৰোডটোৰ আধাৰশিলা স্থাপন কৰা, যদি তেতিয়ালৈকে পৰ্যায়টো সমাপ্ত হৈ যায়। আৰু এটা নতুন আমি প্ৰজেক্ট কৰি আছোঁ, সেইটো হ'ল এয়াৰপৰ্টৰ পৰা জালুকবাৰীলৈকে যিটো ৰাস্তা সেইটো এলিভেটেড কৰি দিয়া। নহ'লে আজাৰা, আমাৰ ধাৰাপুৰ বহুত এক্সিডেণ্ট হয়। সেইকাৰণে জালুকবাৰী যিটো ৰিং ৰোড হ'ব, এয়াৰপৰ্টৰ পৰা জালুকবাৰী ৰিং ৰোডৰ যিখিনি হাইৱে সেইখিনি ওপৰে ওপৰে আহিব। তাৰো এটা ডাঙৰ প্ৰজেক্ট এটা, এইটো আমি খৰচ নকৰোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত তাৰো আলোচনা এটা চলি আছে। নাথাকে, ভৰলু উৰণ সেতু নামি যাব আপোনাৰ য'ত আগত GMDৰ যে গেটখন আছিলে সেইখিনিতে ভৰলু উৰণ সেতু নামিব, কাৰণ এইটো ওৱান ৱে উৰণ সেতু। ইয়াৰ মানুহ খালি ওৱান ৱে হৈয়ে শান্তিপুৰ যাব। সেইকাৰণে সেইখন উৰণ সেতু আমাৰ য'ত আগতে GMDৰ এখন যে ৱেলকাম গেট আছিলে সেই জায়গাতে সেইখন নামি দিব। চব দুই তিনিটা কথা আছে। আমি বৰাক উপত্যকাৰ পৰা এজন মন্ত্ৰীক ল'ব লাগিব, এজেণ্ডাত সেইটোৱে আছে। কিন্তু যেতিয়া আলোচনা কৰিম তেতিয়া যদি ক'ৰবাত আৰু এজন দুজন বঢ়াৰ কথা আহে, কমে, বেলেগ কথা। কিন্তু বৰ্তমান আমাৰ খুব জৰুৰী হৈ আছে যে বৰাক উপত্যকাৰ পৰা এজন মন্ত্ৰী আমি ল'ব লাগে। গতিকে মই দিল্লীত গ'লে কথা পাতিলে গম পাম যে এইটো একেবাৰে এজনক লৈয়ে চেছ কৰিব লাগে নে আৰু 2-3টা সাল সলনি কৰিব লাগে। কিন্তু আমাৰ গুৱাহাটীত বা আমাৰ অসমত যিখিনি আমাৰ নেতা আছে সকলোৰে অভিমতটো হ'ল যে বৰাক উপত্যকাৰ পৰা এজন লৈ আমি বিষয়টো সামৰণি মাৰিব লাগে, যাতে নিৰ্বাচনৰ বছৰটোত বেছি জল্পনা কল্পনা হৈ নাথাকে। আপোনালোকে যদি যোৱা লোকসভা ইলেকশ্যন চাই, প্ৰত্যেকটো সংখ্যালঘু সমষ্টিতে আমি 30ৰ পৰা 40,000 ভোট পাইছোঁ। প্ৰত্যেকটোতে য'ত 100% সংখ্যালঘু লোক আছে তাতো আমি 30-40,000 ভোট পাইছোঁ।
যদি আপুনি যিমানটা সংখ্যালঘু সমষ্টি চাই কৰবাত 20 কৰবাত 30 কৰবাত 40 যিটো আগতে আমি কেতিয়াও নাপাইছিলোঁ কাৰণ সংখ্যালঘু মানুহে অৰুণোদয় আঁচনি পাই আছে এতিয়া মহিলা আত্মসহায়ক গোটক আমি 10,000 টকা কৈ দিম টোটেল 30 লাখ মহিলাই পাব তাৰটো প্ৰায় 7 লাখ সংখ্যালঘু মহিলা গতিকে অসম চৰকাৰৰ যি আঁচনি আমি হাতত লৈছো তাত সংখ্যালঘু লোকসকল উপকৃত হৈছে কিন্তু তাৰ লগত আমি আগতে কৈছো যে আমি তুষ্টিকৰণ নকৰো সেইকাৰণে কোনোবাই যদি ভিজিআৰ পিজিআৰত আছে তাৰ উচ্ছেদো হৈছে গতিকে আমাৰ কথাটো হল যে আমি আৰু সেই হিচাপত শিলখাকত অসমীয়া মানুহ আছে তেওঁলোকো উচ্ছেদ হৈছে গতিকে আমি নীতি নিয়মটো আমি মানি চলিছো যদি কাজিৰঙাত কোনোবাই মাটি দখল কৰিছে এটো উচ্ছেদ হৈছে কিন্তু সেই বুলি কোনোবা জায়গাত হস্পিটাল বনোৱা এম্বুলেন্স পঠোৱা নিযুত মইনা আঁচনি দিয়া অৰুণোদয় আঁচনি দিয়া তাত আমি কাকো অবহেলা কৰা নাই সেইকাৰণে আমাৰ বেনিফিচিয়াৰী সংখ্যা গৰিষ্ঠ জায়গাত আমাৰ যিমান বেনিফিচিয়াৰী আছে সংখ্যা লঘিষ্ঠ জায়গাটো আমাৰ হিমানে বেনিফিচিয়াৰী আছে কিন্তু আমি বহুত এগ্ৰেছিভলি যোৱা নাই কাৰণে আমি ভোট পোৱা নাই কিন্তু আজিও যদি আমি সিদ্ধান্ত লওঁ যে নহয় আমি এগ্ৰেছিভলি ভোট খুজিম তে মই ভাবো যে আমি বহুত সমষ্টিত জিকিম আমি ধৰি লৈছো যে এবাৰ আমি ঢিঙত ভাল কৰিলে নহয় ৰূপহীত আমি ভাল কৰি ইলেকশ্যন খেলিম সামুগুৰিত খেলিম লাহৰি ঘাটত খেলিম পূব গোৱালপাৰাত খেলিম আমি সাউথ কৰিমগঞ্জত খেলিম আৰু নৰ্থ কৰিমগঞ্জত খেলিম এইকেইটা সংখ্যালঘু সমষ্টিত আমি ভাল কৰি ইলেকশ্যন খেলিম আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ এক্টিভিটি ষ্টাৰ্ট হৈ গৈছে হেতু এনেকুৱা এটা কথা চলিছে যে আমি চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়ালে লোকেল লৰাই নাপায় লোকেল লৰাই কিয় নাপায় পৰীক্ষা দিব লাগে গতিকে তাকে লৈ গাঁও চহৰ বিলাকত স্থানীয় লৰাবিলাকে আপত্তি কৰে সেইকাৰণে আমি এটা সিস্টেম কৰিব খুজিছো যত নেকি স্কুলখনৰ প্ৰিন্সিপালকে তাৰ এজন গ্ৰেড 4 এমপ্লয়ি লব পাৰে স্থানীয় জাগাৰ তাৰ কাৰণে এটা নীতি এটা বনাই আছো কিন্তু এটা 26ৰ আগত নহয় 26ৰ পিছত হেতু ৰাখিব লাগিব কাৰণ নহলে ফোর্থ গ্রেড এমপ্লয়ি খেনি বেলেগ জিলাৰ পৰা বেলেগ জিলাত গলে মানুহে বেয়া পায় সেইকাৰণে বহুত বিলাক ৰাজ্যত আজিকালি নতুন নতুন কিছুমান নিয়ম কৰিছে মই এবাৰ শিকি আহিছো 2-3টা কিন্তু বিধানসভা নিৰ্বাচনৰ আগত যেটো আমাৰ এডভাৰটাইজ হৈয়ে গল নিযুক্তিয়ে হ'ব গুটেই পোষ্ট খেনি সেইকাৰণে এতিয়া নহয় বিধানসভা ইলেকশ্যনৰ পিছত কলেজৰ গ্ৰেড 4 পোষ্ট হস্পিটালৰ গ্ৰেড 4 পোষ্ট স্কুলৰ গ্ৰেড 4 পোষ্ট এইখিনি যাতে সেই মৌজাটোৰ লৰাই বা সেই গাঁৱৰ লৰাই পায় তাৰ কাৰণে আমি নীতি এটা বনাই আছো গুৱাহাটী আৰু নগৰত প্ৰিমিয়াম বহুত বেছি তেজপুৰ ডিব্ৰুগড় গুৱাহাটী প্ৰিমিয়াম বহুত বেছি সেইকাৰণে বসুন্ধৰা 2ত মানুহে মাটি পোৱাৰ পিছতো মাটিটো লোৱা নাই কাৰণ আগত 30% আছিল 100 টকা যদি প্ৰিমিয়াম আমি 30% লৈছিলো আৰসিসি ঘৰ থাকিলে আমি 50% লৈছিলো তাৰমানে 10 লাখ যদি প্ৰিমিয়াম হয় আমাক 5 লাখ দিব লাগে বা 3 লাখ দিব লাগে মধ্যবিত্ত মানুহৰ বা নিম্ন মধ্যবিত্ত মানুহৰ ইমান পইচা নাথাকে সেইকাৰণে বসুন্ধৰা 2ত আমি মাটি দিয়াৰ পিছতো বহুতে মাটিটো লোৱা নাই আমি অনুসন্ধান কৰিলো কিয় লোৱা নাই তেতিয়া কলে প্ৰিমিয়ামটোৰ কাৰণে সেইকাৰণে আমি এটা নিয়ম কৰিছো যে 10% এতিয়া আপুনি দিয়ক কিন্তু যদি মাটিটো বিক্ৰী কৰে তেতিয়া আমাক বাকি 20% টো দিব কাৰণ বিক্ৰী কৰিলেতো তেওঁৰ ইনকাম হ'ব আৰু ইয়াৰ জৰিয়তে মাটি বিক্ৰীটোতো আমি বাধা দিব পাৰিম কাৰণ এই মাটিখিনি থলুৱা মানুহক আমি দিছো 1951 চনৰ জন্ম থকা মানুহক দিছো গতিকে তেওঁলোকৰ হাতৰ পৰা মাটিটো নগৰৰ মাটি কিনাৰ কাৰণে বহুত মানুহৰ প্ৰবণতা থাকিব যে ভাল মাটি কিনি লওঁ সেইকাৰণে মাটিৰ মালিকো হল মৰ্গেজো দিব পাৰিব বেংকতো দিব পাৰিব সব দিব পাৰিব কিন্তু যদি বিক্ৰী কৰিব খোজে আমাক অবশিষ্ট প্ৰিমিয়ামখিনি দিব লাগিব